হেল্ল' বন্ধুসকল, গুড মৰ্নিং। দ্য লাৰ্নিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি অসম টেটৰ চিলেবাছ সম্পৰ্কে আলোচনা কৰিম, যিটো শ্বৰ্টলি হ'ব গৈ আছে GTPGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট। সেই এক্সামটোত যিটো চিলেবাছ হ'ব, এই চিলেবাছ সম্পৰ্কে এটা গুড নিউজ আছে। আপোনালোকৰ চিলেবাছ চেঞ্জ হৈছে। তো আগৰ যিখিনি টেট হৈ গৈছে, আগতে হৈ যোৱা টেটৰ লগত এই চিলেবাছৰ এটা চেঞ্জেছ আহিছে। তো এই চেঞ্জটো কি হয়, আমি সেই বিষয়ে আলোচনা কৰিম। আজি ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনে এখন নটিচ পাব্লিছ কৰিছে চিলেবাছ ৰিগাৰ্ডিং। এই নটিচখন আমি চাওঁ। এইখন নটিচ আপোনালোকে দেখিছে স্ক্ৰীনত। এইখন নটিচ পাব্লিছ কৰিছে নিউজ পেপাৰত। তো এইখন মতে GTPGTৰ যিখিনি টেট হ'ব গৈ আছে, তাত জেনেৰেল মেথামেটিক্সৰ 15 মাৰ্কছ থাকিব 10 ষ্টেণ্ডাৰ্ড, মানে ক্লাছ 10 লেভেলৰ জেনেৰেল মেথামেটিক্স আহিব। আৰু এতিয়া যদি নতুন চিলেবাছটো আমি চাওঁ, ইয়াতে টোটেল মাৰ্কছ চেঞ্জ হোৱা নাই। টোটেল মাৰ্ক 140 থাকিব, 140 মাৰ্কছ থাকিব। তাতে পেডাগোগীৰ 50 মাৰ্কছ, এবাউট আছাম এণ্ড ইটছ পিপুলৰ পৰা 35 মাৰ্কছ আছিলে, যিটো আগতে 50 আছিলে, এতিয়া 35 কৰি দিয়া হ'ল। এবাউট আছামৰ পৰা 35 মাৰ্ক আহিব। আৰু জেনেৰেল মেথামেটিক্সৰ 15 মাৰ্কছ আহিব, যিটো 10th লেভেলৰ হ'ব, ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ। আৰু জেনেৰেল ইংলিছৰ থাকিব আপোনালোকৰ 30 মাৰ্কছ। জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ 10 মাৰ্কছ থাকিব। তো এইখিনি হ'ব আপোনালোকৰ চিলেবাছ, টোটেল 140। ইয়াৰ ডিটেইল চিলেবাছ পাব্লিছ কৰা নাই। তো সেইখিনিৰ কাৰণে আপোনালোকে আগৰ চিলেবাছে ফ'ল' কৰিব লাগিব। আগৰ চিলেবাছত যি কণ্টেণ্ট আছিলে সেইটোৱে ফ'ল' কৰিব লাগিব। তো সেইটো ব্ৰেকআপটো দিয়া নাই, কি ছাব টপিকবোৰ। তো টোটেল মাৰ্ক আৰু ছাবজেক্ট দি দিছে 140 মাৰ্ক, পেডাগোগী 50, এবাউট আছাম 35, জেনেৰেল মেথামেটিক্স 10 ষ্টেণ্ডাৰ্ডত 15 মাৰ্কছ, জেনেৰেল ইংলিছ 30 মাৰ্কছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 10 মাৰ্কছ। তো এইখিনি আছিলে অভাৰঅল আপোনালোকৰ চিলেবাছ। এতিয়া আমি আৰু এটা অন্য বিষয়ত আলোচনা কৰিম যে এক্সাম কেতিয়ালৈ হ'ব পাৰে। তো যদিহে আপোনালোকে চাই, আজি অৰ্থাৎ ডিচেম্বৰৰ 4 তাৰিখত চিলেবাছ পাব্লিছ হৈছে। তো নেক্সট পঞ্চায়ত ইলেকশ্যন হ'ব গৈ আছে। তো গতিকে আপোনালোকৰ জানুৱাৰীতটো এক্সাম হোৱাৰ কোনো চান্সেছ নাই। আৰু যিহেতু এক্সাম নটিচ এতিয়াহে চিলেবাছ পাব্লিছ কৰিছে, তো অলপ এক্সামত ডিলে হ'ব। তো আপোনালোকে মিনিমাম মাৰ্চটো ধৰিব পাৰে। মাৰ্চৰ আগত পৰীক্ষা হোৱাৰ চান্সেছ খুব কম আছে, কাৰণ জানুৱাৰী ফেব্ৰুৱাৰী ইলেকশ্যনতে গুচি যাব। তো মোষ্ট প্ৰবেবলি আপোনালোকে মাৰ্চ ধৰিব পাৰে, মেক্স টু মেক্স। তাতকৈ হয়তো বেছি দেৰি নহ'ব। তো এইখিনিয়ে আছিলে এই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।